মণিপুৰত বিজেপি দলৰ চৰকাৰ কৰিছে। মণিপুৰ এতিয়ালৈকে জ্বলি আছে, প্ৰতিদিনে হত্যাযজ্ঞ চলি আছে। ভাৰতৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী যোৱা নাই। শান্ত কৰাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা এই চৰকাৰে নললে। আগৰ ডিজিটেল মিটাৰত যদি 100 টকা বিল আহিছে, আজি স্মাৰ্ট মিটাৰত 500 টকা 600 টকা 700 টকা ভৰিব লগা হৈছে। মানুহ জুৰুলা হৈ গৈছে, বস্তুৰ অত্যাধিক দাম। তেওঁলোকে কৈছিলে যে বিজেপি চৰকাৰ আহিলে 200 ইউনিট প্ৰতিটো বেনিফিচিয়াৰীক ফ্ৰীকে দিব। 200 ইউনিট ফ্ৰীকে দিবতো দূৰৰ কথা, এতিয়া স্মাৰ্ট মিটাৰ লগাই লুণ্ঠন কৰা আৰম্ভ কৰিছে। পৰিকল্পিতভাৱে এনেকুৱা গেছ প্ৰয়োগ কৰিলে আৰু সেই গেছ প্ৰয়োগৰ ফলত আমাৰ বহুতো কংগ্ৰেছ কৰ্মী আহত হ'ব লগা হ'ল আৰু এজন নিহত হৈছে। এই মানুহজনৰ এই পৰিয়ালৰ দায়িত্ব আজি কোনে ল'ব? চৰকাৰৰ দায়িত্ব এইটো আছিল নেকি যে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ যাওঁতে সেই প্ৰতিবাদী কণ্ঠ ৰুদ্ধ একেবাৰে চিৰদিনৰ কাৰণে কৰি দিব? গণতান্ত্ৰিক দেশত যিখিনি মানুহৰ ওপৰত অন্যায় অত্যাচাৰ অবিচাৰ হৈ আছে, এই কথাখিনিতো মুকলিভাৱে কোৱাৰ অধিকাৰ আছে আৰু সেই কথাখিনি মুকলিভাৱে ক'ব লওঁতে তেওঁলোকে কণ্ঠ ৰুদ্ধ কৰাৰ কাৰণে এই ধৰণে অন্যায়ভাৱে হাৰাশাস্তি কৰি আছে। গতিকে আমি এইটো ধিক্কাৰ দিছো, আমি চৰকাৰক গৰিহণা দিছো। এনেকুৱা নিজ মানসিকতাৰে যাতে তেওঁলোকে কাম নকৰে। গণতান্ত্ৰিক দেশৰ নাগৰিকৰ যিখিনি অধিকাৰ, সেই অধিকাৰখিনি আজি বিজেপি দলৰ চৰকাৰে নস্যাৎ কৰি আছে। গণতান্ত্ৰিকভাৱে ৰাজভৱন ঘেৰাও কাৰ্যসূচী লোৱা হৈছিলে আৰু সেই কাৰ্যসূচীত তেওঁলোকে পৰিকল্পিতভাৱে এনেকুৱা গেছ প্ৰয়োগ কৰিলে আৰু সেই গেছ প্ৰয়োগৰ ফলত আমাৰ বহুতো কংগ্ৰেছ কৰ্মী আহত হ'ব লগা হ'ল আৰু এজন নিহত হৈছে। যিজন নিহত হৈছে এজন উদীয়মান অধিবক্তা, তেওঁৰ ফুলকমলীয়া দুটা বাচ্চা আছে আৰু এই যে তেওঁ নিহত হ'ল, এই মানুহজনৰ এই পৰিয়ালৰ দায়িত্ব আজি কোনে ল'ব? চৰকাৰৰ দায়িত্ব এইটো আছিল নেকি যে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ যাওঁতে সেই প্ৰতিবাদী কণ্ঠ ৰুদ্ধ একেবাৰে চিৰদিনৰ কাৰণে কৰি দিব? আমাৰ যুৱ কংগ্ৰেছৰ এটা কাৰ্যসূচী আছিলে, সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে উদয়বানু আহি এখন হোটেলত আছে। সেই সময়তেই অসম পুলিচে তেওঁক এটা হোটেলত ডিটেইন কৰি ৰাখিছে, তেওঁৰ মোবাইল ফোনো চিজ কৰি ৰাখিছে। তাৰপিছত আমাৰ সভাপতি ডাঙৰীয়াই সেই কাৰ্যসূচীত যোৱাৰ অৱস্থাত ৰাস্তাত তেওঁক আটক কৰিছে। আমাৰ প্ৰাক্তন সভাপতি ৰিপন বৰাক আটক কৰিছে আৰু যুৱ কংগ্ৰেছৰ সভাপতিক আদি কৰি আমাৰ যিসকল যুৱ কংগ্ৰেছী আছিলে চবকে তেওঁলোকক আটক কৰি থানাত বহুৱাই থৈ দিছে। গণতান্ত্ৰিক দেশত যিখিনি মানুহৰ ওপৰত অন্যায় অত্যাচাৰ অবিচাৰ হৈ আছে, এই কথাখিনিতো মুকলিভাৱে কোৱাৰ অধিকাৰ আছে আৰু সেই কথাখিনি মুকলিভাৱে ক'ব লওঁতে তেওঁলোকে কণ্ঠ ৰুদ্ধ কৰাৰ কাৰণে এই ধৰণে অন্যায়ভাৱে হাৰাশাস্তি কৰি আছে। গতিকে আমি এইটো ধিক্কাৰ দিছো, আমি চৰকাৰক গৰিহণা দিছো। এনেকুৱা নিজ মানসিকতাৰে যাতে তেওঁলোকে কাম নকৰে। মণিপুৰত বিজেপি দলৰ চৰকাৰ কৰিছে, কিন্তু চৰকাৰ কৰাৰ পিছতে মণিপুৰ এতিয়ালৈকে জ্বলি আছে, প্ৰতিদিনে হত্যাযজ্ঞ চলি আছে, কিন্তু তাত ভাৰতৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী যোৱা নাই আৰু সেইটো শান্ত কৰাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা এই চৰকাৰে নললে। যিটো স্মাৰ্ট মিটাৰ লগালে, আগৰ ডিজিটেল মিটাৰত যদি 100 টকা বিল আহিছে, আজি স্মাৰ্ট মিটাৰত 500 টকা 600 টকা 700 টকা ভৰিব লগা হৈছে। মানুহ জুৰুলা হৈ গৈছে, বস্তুৰ অত্যাধিক দাম। তেওঁলোকে কৈছিলে যে বিজেপি চৰকাৰ আহিলে 200 ইউনিট প্ৰতিটো বেনিফিচিয়াৰীক ফ্ৰীকে দিব। 200 ইউনিট ফ্ৰীকে দিবতো দূৰৰ কথা, এতিয়া স্মাৰ্ট মিটাৰ লগাই লুণ্ঠন কৰা আৰম্ভ কৰিছে। গতিকে এই লুণ্ঠনৰ প্ৰতিবাদত আজি আমি ইয়াত ধৰ্ণা কাৰ্যসূচী দিছো আৰু এই মৃদুল ইছলামৰ আত্মাৰ সদগতিৰ বাবে আমি নগাঁও জিলা কংগ্ৰেছে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰি তেওঁৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰিছো আৰু এই অশান্ত পৰিৱেশ শান্ত কৰাৰ কাৰণে, আমাৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ কাৰণে, স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ কাৰণে, মানুহৰ অধিকাৰ মানুহক সাব্যস্ত কৰাৰ ক্ষমতা দিয়াৰ কাৰণে আজি আমি এখন মেমৰেণ্ডাম আমাৰ জিলা আয়ুক্ত ডাঙৰীয়াৰ জৰিয়তে ৰাজ্যপাললৈ প্ৰেৰণ কৰা হৈছে।